মোৰ ক্লাছলৈ স্বাগতম। আজি আমি শিকিম এক্সাৰসাইজ 2.2 আৰু 2ৰ গোটেইকেইটা সলিউশন। ভিডিঅটো চাই ভাল পালে এটা লাইক কৰি দিবা আৰু চেনেলটোত নতুন হলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা। আজিৰ ক্লাছটো আমি আৰম্ভ কৰো। কোৱেশ্চন 2.2 কি দি আছে? ফাইন্ড দা ৰেচিপ্ৰকেল বা আমাৰ প্ৰতিক্ৰম উলিয়াব দিছে। ইয়াৰ কি কৰিব দিছে? প্ৰতিক্ৰম। কোৱেশ্চন দি আছে কোৱেশ্চন 1ৰ 8, কোৱেশ্চন দি আছে 6। ইয়াৰ ৰেচিপ্ৰকেল কি হ'ব? 1/6। ইয়াৰ তলত মনে মনে কিমান আছে? 1। উলটি যাব, তলতটো ওপৰত যাব, ওপৰতটো তলত আহিব। হল ইয়াতে সোয়া কোশ্চেন 2 দি আছে, কোশ্চেন 2 নহয়, কোশ্চেন বি দি আছে 1/2। তেনেহলে ইয়াৰ ৰেচিপ্ৰকেল কি হ'ব? উলটি যাব, তলতটো ওপৰত, ওপৰতটো তলত আহিব। এইটো কি হ'ব? এইটো তলতটো ওপৰত, ওপৰতটো তলত। ইয়াৰ তলত মনে মনে কিমান আছে? 1 আছে। ওপৰত 1, তলত 1। হল এইটো কেনেকৈ কৰিম? তলত হল 5, 5 আৰু 2 কি হ'ব? ইনটু হ'ব। কিমান হ'ব? 10। লগত কি প্লাস হ'ব? 3। তেনেহলে ওপৰত হল 13/5। এতিয়া ইয়াৰ ৰেচিপ্ৰকেল উলিয়াব লাগে। ৰেচিপ্ৰকেল কি হ'ব? 5/13। উলটি যাব। হল নেক্সট কোশ্চেন 2। কোশ্চেন 2ৰ এর 1ত কি দি আছে? 6 ডিভাইডেড কৰিব দিছে 3/8। মান উলিয়াব দিছে। আমি ইয়াতে কোশ্চেনটো লিখি দিছো। এতিয়া চোৱা, ডিভাইডেড থাকিলে ইয়াতে ইনটু লিখিম আৰু তলতটো কি হ'ব? ওপৰত যাব, ওপৰতটো তলত হ'ব। হল এতিয়া 3 6ৰ মাজত কিমান বাৰ যাব? 2 বাৰ। ইয়াতে 2 ইনটু কিমান আহিল? 8। 2 ইনটু 8 কি হ'ব? আমাৰ 16। চোৱা নেক্সট কোশ্চেন 2 দি আছে 31 ডিভাইডেড 2/3। 31 ডিভাইড আছে, এইটো কি হ'ব? ইনটু হ'ব। তলতটো ওপৰত, ওপৰতটো তলত। মনে মনে কিমান আছে? 1 আছে। কটাকটি আমাৰ নাযায় ওপৰত তলত। ওপৰতটো আৰু ওপৰতটো ইনটু কৰিব লাগে, তলতটোৰ আৰু তলতটোৰ ইনটু কৰিব লাগে। কি হ'ব? 31ৰ লগত 3 ইনটু 1 3, 3 ইনটু 3 9। নহল 93। তলত থাকিল কিমান? 2। এতিয়া ইয়াক আমাৰ তলত যেহেতু সৰু আছে, ওপৰত ডাঙৰ আছে, 93 কিমান বাৰ ডিভাইড যাব? 2 এৰে 9ৰ মাজত 4, 2 4 জাৰ 8। ইয়াতে থাকিল কিমান? 9ৰ পৰা 8 মাইনাস কৰিলে 1। ইয়াতে হল 3। 2 13ৰ মাজত কিমান বাৰ যাব? 6 বাৰ। 2 6 জাৰ 12। থাকিল আমাৰ 1। কিহেৰে হৰণ কৰিছো? 2 এৰে। কিমান বাৰ গৈছে? 46 বাৰ। কিমান বাকি থাকিল? 1। নেক্সট কোশ্চেন চোৱা, কি দি আছে? 51 ডিভাইড কৰিব দিছে 17/3 ৰে। 51 ডিভাইড আছে, কি হ'ব? ইনটু। ওপৰত যাব 3, তলত আহিব কিমান? আমাৰ 17। এতিয়া 17 এর ইয়াৰ মাজত কিমান বাৰ যাব? চোৱা 17 ইনটু যদি আমি 3 কৰো, 3 7 জাৰ কিমান হ'ব? 21ৰ 1 হাতৰ হল 2। 3 1 জাৰ 3 আৰু 2 5। 17 ইয়াৰ মাজত কিমান বাৰ যাব? 3 বাৰ। 3 ইনটু 3, 3 ইনটু 3 কিমান হ'ব? 9। নেক্সট কোশ্চেন দি আছে 4 ডিভাইড বাই 3/4। ডিভাইড থাকিলে আমি কি কৰিম? ইনটু কৰিম। ওপৰত 4, তলত কি হ'ব? আমাৰ 3। এতিয়া 4 ইনটু ইয়াৰ তলত মনে মনে কিমান আছে? 1 আছে। ওপৰতটো আৰু ওপৰতটোৰ ইনটু হ'ব, তলতটোৰ আৰু তলতটোৰ ইনটু হ'ব। 4 ইনটু 4 কৰিলে আমাৰ কিমান হ'ব? 16। 1 ইনটু 3 কৰিলে 3। এতিয়া চোৱা, ইয়াতে তলতটো যেতিয়া সৰু হৈ যাব, তেতিয়া আমি কি কৰিম? 16 3 ৰে ডিভাইড কৰিম। কিমান বাৰ যাব? 3 ৰে 16ৰ মাজত 5 বাৰ। 3 5 জাৰ 15। হাতৰ বাকি থাকিল কিমান আমাৰ? মানে 6ৰ পৰা 5 মাইনাস কৰিলে আমি কিমান পাম? 1। কিহেৰে হৰণ কৰিছো? 3 ৰে। কিমান বাৰ গৈছে? 5 বাৰ। বাকি থাকিল কিমান? 1। হল নেক্সট চোৱা, কোশ্চেন 5ত কি দি আছে? 3 ডিভাইড বাই 2 1/4। 3 ডিভাইড আছে, কি হ'ব? ইনটু, সরি ডিভাইডেড দেখা
ডিভাইডে রাখা একটাই তলত 4 আছে 4 লিখিম 4 * 2 কিমান হ'ব আমাৰ 8 + 1 3 ডিভাইড 8 আৰু 1 প্লাস কৰিলে কিমান হ'ব 9 হ'ব তলত থাকিল 4 এতিয়া আমি ডিভাইড আছে কি লিখিম ইনটু লিখিম 4/9 হৈ যাব এতিয়া চোৱা কি হ'ব 3 ইয়াৰ মাজত কিমান বাৰ যাব 3 বাৰ থাকিল কিমান আমাৰ 4/3 তলৰটো যেহেতু সৰু আহিছে তেনেহলে কি কৰিম ওপৰৰটোক ভাগ দিম 3 ৰে হৰণ কৰিছো 4 ৰ মাজত কিমান বাৰ যাব একবাৰ বাকি থাকিব কিমান হল ভিডিওটো পজ কৰি লিখি লোৱা সো কোশ্চেন 2 ৰ বিৰ 1ত কি দি আছে 2 1/4 ডিভাইড কৰিব দিছে 3 4 টো তলত হ'ব 4 * 2 কিমান হ'ব 8 + 1 ডিভাইড কৰিব লাগে 3 8 আৰু 1 প্লাস কৰিলে 9 তলত আহিব 4 ডিভাইড তো আমি ইনটু কৰিম ইয়াৰ তলত মনে মনে কিমান আছে 1 আছে তেনেহলে উলটি যাব 1/3 3 ইয়াৰ মাজত কিমান বাৰ যাব 3 বাৰ 3 3 যায় 9 এতিয়া 3 আৰু 1 ইনটু কৰিলে কিমান 3 তলত থাকিল আমাৰ 4 তলতটো ডাঙৰ হলে আমাৰ আৰু একো কৰিব নালাগে কোশ্চেন 2 চোৱা কি দি আছে 60/7 ডিভাইড কৰিব দিছে আমাৰ 15 ৰে 60/7 ইয়াৰ তলত মনে মনে কিমান আছে 1 আছে ইনটু কৰিলে কি হ'ব আমাৰ উলটি যাব 1 ওপৰত তলত 15 এতিয়া চোৱা 5 এৰে কাটিম 5 এৰে 15 ৰ মাজত কিমান বাৰ যাব 3 বাৰ 5 এৰে 6 ৰ মাজত কিমান এনেকুৱা কৰি লবা লাগিলে 5 এৰে 1 বাৰ 5 1 jar 5 6 ৰ পৰা 1 মাইনাস কৰিলে 5 মাইনাস কৰিলে 1 আৰু 0 5 10 ৰ মাজত 2 বাৰ তেনেহলে 12 3 4 jar কিমান হ'ব 12 ওপৰত কিমান থাকিল 4 * 1 4 * 1 কিমান হ'ব 4 তলত আছে 7 এতিয়া তলতটো যেহেতু ডাঙৰে হৈ আছে তেনেহলে আমাৰ আৰু একো কৰিব নালাগে নেক্সট কোশ্চেন 3 চোৱা কি দি আছে 5 1/3 ডিভাইড কৰিব দিছে 4 এৰে তলত হল 3 3 5 jar 15 + 1 ডিভাইড আমি রাখি দিলো ঠিক আছে 15 আৰু 1 প্লাস কৰিলে কি হ'ব 16 তলত হল 3 ডিভাইড আছে ইনটু হ'ব ইয়াৰ তলত মনে মনে কিমান আছে 1 আছে এতিয়া উলটি যাব ইনটু কৰিছো যেহেতু 1/4 4 16 ৰ মাজত কিমান যায় 4 4 jar 16 4 1 jar 4 তলত থাকিল 3 এতিয়া চোৱা 3 ইয়াৰ মাজত কিমান বাৰ ভাগ যাব একবাৰ কিমান বাকি থাকিব 1 নেক্সট কোশ্চেন 4 ত চোৱা কি দি আছে তলত দি আছে 3 3 * 4 কিমান হ'ব 12 আৰু কার লগত প্লাস কৰিব লাগিব 1 ৰ লগত ডিভাইড ইয়াৰ তলত মনে মনে কিমান আছে আমাৰ 1 আছে সো কি হ'ব 12 আৰু 1 প্লাস কৰিলে আমি কিমান পাম 13 তলত থাকিল 3 ডিভাইড আছে ইনটু হ'ব তেনেহলে ওপৰত 1 তলত হ'ব 3 আমাৰ ওপৰত আৰু তলত কটাকটি না যায় এনেকুৱা হলে কি কৰিব লাগে ওপৰৰটোৰ লগত ওপৰৰটোৰ ইনটু হ'ব তলৰটোৰ লগত তলৰটোৰ ইনটু হ'ব 13 আৰু 1 ইনটু কৰিলে 13 3 আৰু 3 ইনটু কৰিলে কিমান হ'ব 9 এতিয়া চোৱা 9 এৰে ইয়াৰ মাজত কিমান বাৰ যাব 1 বাৰ 9 1 jar 9 13 ৰ পৰা 9 মাইনাস কৰিলে কি হ'ব 4 হ'ব তলত হল 9 কিমান বাৰ গল 1 বাৰ ওপৰত থাকিব কিমান 4 কোশ্চেন 5 ত কি দি আছে 4 3/7 ডিভাইড কৰিব দিছে 7 এৰে এতিয়া তলত আছে আমাৰ 7 7 * 4 কিমান হ'ব 28 প্লাস কৰিব লাগিব 3 ৰ লগত ডিভাইড 7 এতিয়া 28 + 3 হলে কি হ'ব 31 তলত হল 7 ডিভাইড কৰিব লাগে 7 এৰে 31 / 7 এই 7 ৰ তলত মনে মনে কিমান আছে 1 কি হ'ব আমাৰ উলটি যাব উলটি গলে 1 টো ওপৰত 7 টো আমাৰ তলত আহিল এতিয়া ওপৰত আৰু তলত আমাৰ কটাকটি না যায় তেনেহলে ওপৰৰ দুটাৰ লগত ওপৰৰ দুটাৰ পূৰণ আৰু তলৰ দুটাৰ লগত হ'ব এতিয়া চোৱা কি হ'ব 7 * 7 কৰিলে আমাৰ কি হ'ব 49 31 ৰ লগত 1 ইনটু কৰিলে 31 এ হ'ব
তলৰটো আমাৰ ডাঙৰ হৈ গৈছে তেনেহলে আমাৰ আৰু একো কৰিব নালাগে ভিডিওটো পজ কৰি লিখি লোৱা সো আমাৰ কি হ'ব 3 1/6 ডিভাইড 2 1/3 প্ৰথমতে তলৰটো আমি লিখি ললো 6 কাৰ লগত ইনটু হ'ব 3 ৰ লগত 3 6 are 18 কাৰ লগত প্লাস হ'ব 1 ৰ লগত ডিভাইড দি আছে তলত দি আছে কিমান 3 3 আৰু 2 ইনটু হ'ব কিমান হ'ব 6 প্লাস কাৰ লগত হ'ব 1 ৰ লগত এতিয়া সয় 18 আৰু 1 প্লাস কৰিলে কি হ'ব 19 তলত হল 6 ডিভাইড 6 আৰু 1 প্লাস কৰিলে আমি 7 পাম তলত থাকিব 3 এতিয়া কি উলটি ইনটু কৰি দিম আমি ইনটু কৰিলে কি হয় উলটি যায় 3 6 ৰ মাজত 2 বাৰ এতিয়া ওপৰত থাকিল আমাৰ কি 19 আৰু তলত থাকিল 2 into 7 2 into 7 কিমান হ'ব 14 এতিয়া 19 ৰ মাজত 14 কিমান বাৰ যাব একবাৰ আৰু 1 ৰ লগত 14 ইনটু কৰিলে 14 এ পাম 9 ৰ পৰা 4 মাইনাস কৰিলে আমি 5 এতিয়া 14 এৰে ডিভাইড কৰিছো কিমান বাৰ গৈছে 1 বাৰ বাকি থাকিল আমাৰ 5 কোশ্চেন 2 চোৱা কি দি আছে 5 2/3 ডিভাইড কৰিব হৈছে 4 1/4 প্ৰথমতে তলত 3 লিখি ললো 3 কাৰ লগত ইনটু হ'ব 5 ৰ লগত 3 5 jar 15 কাৰ লগত প্লাস হ'ব 2 ৰ লগত ডিভাইড তো তলত 4 4 into 4 কিমান হ'ব 16 কাৰ লগত প্লাস হ'ব 1 ৰ লগত 15 আৰু 2 কিমান পাম 17 তলত 2 ডিভাইড 16 আৰু 1 প্লাস কৰিলে 17 তলত থাকিল 4 এতিয়া সো 17/3 ডিভাইড আছে আমি কি লিখিম ইনটু লিখাৰ পিছত কি হয় উলটি যায় তলৰটো ওপৰত ওপৰটো তলত 17 17 ক্যান্সেল ওপৰত কি থাকিল 4 থাকিল তলত থাকিল আমাৰ 3 এতিয়া 3 ৰে 4 ৰ মাজত কিমান বাৰ যায় 1 বাৰ যায় কিমান বাকি থাকে 3 1 jar 3 তেনেহলে 4 ৰ পৰা 3 মাইনাস কৰিলে 1 হল কোশ্চেন 3 দি আছে 11 7/13 ডিভাইড দিছে 4 2/13 দিয়া আছে প্ৰথমতে আমি 13 লিখি ললো 13 ৰ লগত কাৰ ইনটু হ'ব 11 ৰ 13 into 11 1 ৰ লগত 13 ইনটু কৰিলে কি হ'ব এটো হ'ব এক ঘৰ ক্যান্সেল 1 ৰ লগত 13 ইনটু কৰিলে 13 এ পাম আমি এতিয়া 3 আৰু 1 প্লাস কৰিলে আমি 4 পাম 1 1 4 3 প্লাস কাৰ লগত প্লাস হ'ব 7 ৰ লগত ডিভাইড চিহ্ন দি আছে লিখি ল 13 লিখি ললো 13 ৰ লগত কাৰ ইনটু হ'ব 4 ৰ 4 into 3 কিমান হয় 12 ৰ 2 সরি 12 ৰ 2 হাতৰ 1 4 into 1 4 আৰু কি আছিল 1 5 plus 2 এতিয়া চোৱা কি পাম আমি 3 আৰু 7 প্লাস কৰিলে কি হ'ব 10 ৰ 0 হাতৰ হল 1 তেনেহলে 4 আৰু 1 কিমান হ'ব 5 1 লাগিলে এনেকুৱা প্লাস কৰি লোৱা 1 4 7 is 3 প্লাস কৰি লবা গেল 7 3 আৰু 7 প্লাস কৰিলে 10 ৰ 0 হাতৰ 1 4 আৰু 1 5 1 50 তলত থাকিল 13 ডিভাইড কৰিব লাগে আমাৰ কি হেৰে 52 ৰ লগত 2 প্লাস কৰিলে কিমান হ'ব 54 তলত থাকিল 13 এতিয়া আমি কি কৰিম ডিভাইড কৰিলে কি হয় উলটি যায় ইনটু কৰিলে কি হ'ব উলটি যাব এটো আমাৰ ক্যান্সেল এতিয়া আমি কি কৰিম 2 এৰেও কাটিব পাৰো 3 এৰেও কাটিব 3 ৰে কাটিলো কিমান বাৰ যাব 1 5 ৰ মাজত 3 কিমান বাৰ গৈছে 1 বাৰ তেনেহলে মাইনাস কৰিব লাগিব 5 ৰ পৰা 3 মাইনাস কৰিলে কি হ'ব 2 আৰু 8 4 24 ৰ মাজত 3 কিমান বাৰ যাব 8 বাৰ এতিয়া 3 15 ৰ মাজত কিমান বাৰ যায় 3 5 jar 15 আৰু 0 ৰ মাজত 0 এতিয়া 2 ৰে কাটিম 2 ৰে কাটিলে কিমান হ'ব 2 9 jar 18 আৰু 5 ৰ মাজত 2 এৰে কিমান বাৰ যাব 2 বাৰ 5 2 into 2 কিমান হ'ব 4 5 ৰ পৰা 4 মাইনাস কৰিলে 1 আৰু এটো 0 2 এৰে 10 ৰ মাজত কিমান 5 বাৰ ইয়াতে হল 25 তলত হল 9 এতিয়া
9 এর 25 এর মাজত কিমান বার যায় 4 3 বার গেলে কি হয় 27 না যাব দুবার যাব 9 এর ভাগ কৰিছো দুবার গৈছে কিমান বাকি থাকিব 2 9 jar 18 তেনেহলে 7 বাকি থাকিল হ'ব ভিডিওটো পজ কৰি লিখি লোৱা ইয়াতে সব তলত আছে আমাৰ কিমান 6 6 into 3 কিমান হ'ব 18 তাৰ লগত কি প্লাস হ'ব 5 ডিভাইড তলত আছে আমাৰ 5 5 2 jar কিমান হয় 10 তাৰ লগত 4 প্লাস 18 আৰু 5 প্লাস কৰিলে কি হ'ব 23 10 আৰু 4 14 তলত 5 23/6 5 টো আমাৰ ওপৰত তলত হ'ব আমাৰ 14 এতিয়া আমাৰ কটাকটি কৰিব পাৰো জানো নোৱাৰো তেনেহলে কি হ'ব 23 কাৰ লগত ইনটু কৰিম 5 ৰ লগত আৰু 6 কাৰ লগত ইনটু কৰিম 14 ৰ লগত সো 23 আৰু 23 into 5 কৰিম 5 ইয়াতে লিখিলো 3 5 jar 15 or 5 হাতৰ হল 1 5 2 jar 10 আৰু 1 11 কিমান হল আমাৰ 115 এতিয়া 6 ৰে এটো ইনটু কৰিম ইয়াতে কৰিলো 14 into 6 6 4 jar 24 or 4 হাতৰ হল 2 6 1 jar 6 আৰু 2 8 8 4 এতিয়া আমি সাম কটাকটি যায় নেকি কটাকটি আমাৰ না যায় তেনেহলে কি হ'ব কিমান বার ডিভাইড যাব একবারে যাব 84 একবার ডিভাইড যাব কিমান বাকি থাকিব 115 ৰ পৰা 84 আমি মাইনাস কৰি দিম 5 ৰ পৰা 4 মাইনাস কৰিলে 1 1 ৰ পৰা আমি 8 মাইনাস কৰিব নোৱাৰো 11 ৰ পৰা 8 মাইনাস কৰিলে কিমান হ'ব 3 ওপৰত থাকিব কিমান 31 হ'ব ভিডিওটো পজ কৰি লিখিলো